Hello viewers, মই এই নিউ ইয়াৰ্ছ ডেত এটা ডিজাৰ্ট বনাইছিলোঁ। মইনো এই ডিজাৰ্টটো কিহেৰে বনাইছোঁ আপোনালোকে ধৰিব পাৰিছেনে? খাবলৈ কিন্তু বহুত টেষ্টি হৈছিল দেই। আহকচোন বাৰু চাওঁ মইনো কিদৰেনো বনাইছিলোঁ ন। এয়া প্ৰথমতে ফ্ৰাইং পেন এখন লৈছোঁ। গেছটো অন কৰিয়ে লৈছোঁ বাৰু। তাতে চেনি দিছোঁ। চেনিটো আপুনি আন্দাজত দিব যিমান খায়। ডিজাৰ্টত অকণ চেনি বেছি হ'লে ভালেই লাগে ন, সেইকাৰণে বেছি হ'লে ভাল। তাৰপৰা এয়া দেখিছেনে কিহেৰে বনাইছোঁ? এয়া ব্ৰেড হয়। এই ব্ৰেড কেইপিচে লৈ এইদৰে জাপি জাপি দি দিব। তাতে গাখীৰ লৈছোঁ। 1 কাপ গাখীৰ দি পেলাই প্ৰথমতে দি চাইছোঁ কিমান লাগিব। অকণমান মানে বস্তুখিনি তিতিব লাগিব, ব্ৰেড কেইপিচ তিতিলে ভাল হ'ব, সিমানটো আন্দাজত দিব। মই অলপ কম যেন লাগিলে আৰু আধা কাপ দিলোঁ, 1.5 কাপমান দিলোঁ। ব্ৰেড 6 পিচমান লৈছোঁ, 6-7 পিচ তেনেকুৱাই হৈছে। এতিয়া ব্ৰেডখিনি অকণমান হেঁচি হেঁচি ভাঙি দিব। এনেও কোমল হয়েই, পটককৈ কোমল হৈয়ে যায়। ব্ৰেডখিনি গাখীৰখিনি শুহি লৈয়ে অকণমান লৰাব, ভাল ধৰণে লৰাব। আন এটা বাতি ল'ব, তাতে কাষ্টাৰ্ড পাউডাৰ 2 চামুচ লৈ ভালদৰে অলপ গাখীৰ দি তাতে এইখিনি ফেটি ল'ব। আধা কাপমান গাখীৰ লৈছোঁ, সেইখিনিতে দি ভালদৰে ফেটি ল'ব। তাৰপৰা আমি গেছত এইখিনি পাতি থৈছিলোঁ কম জুইত যে, এইখিনি আকৌ এবাৰ ভাল ধৰণে লৰাব। লৈ পেলাই এইখিনি ব্ৰেডখিনি প্ৰায় ভাঙিছে আৰু হৈ গ'ল, এইখিনি মিক্স হৈ গ'ল গাখীৰৰ লগত। এতিয়া সেই কাষ্টাৰ্ড পাউডাৰখিনি যে গুলি থৈছিলোঁ, সেইখিনি মই আকৌ এবাৰ অকণমান ভালকৈ লৰাই পেলাই ইয়াতে এইখিনি মই ঢালি দিলোঁ। এইখিনি ঢালি দিওঁ, ঢালি পেলাই ভাল ধৰণে মিক্স কৰিব। গোটেই ব্ৰেডে গাখীৰে মিক্স হ'ব লাগিব, কাষ্টাৰ্ড পাউডাৰখিনি ভালকৈ মিক্স হ'ব লাগিব। মোৰ এতিয়া হৈ গ'ল। মই এতিয়া গেছটো অফ কৰি অলপমান ঠাণ্ডা হ'ব দিম, তাৰপিছত কি কৰোঁ চাওঁচোন আহক। এয়া এইখিনি হৈ গ'ল। কাষ্টাৰ্ডখিনি অকণ সিজিলে হৈ যাব। মই কাষ্টাৰ্ডখিনি অকণ সিজাই ল'লোঁ আৰু এইখিনি হৈ গ'ল। এতিয়া মই অকণ ঠাণ্ডা হ'ব দিম। এতিয়া গেছটো অফ কৰি দিলোঁ। তাৰপৰা এতিয়া মই মিক্সাৰ জাৰ এটা লৈছোঁ, তাতে এই পেষ্টখিনি দি দিলোঁ। তাতে 2-3 চামুচমান গাখীৰ দি দিব, তেতিয়া মিক্সিত মাৰিবলৈ ভাল হয়। তাৰপৰা এইখিনি মই এতিয়া মিক্সিত মাৰি ল'ম। মাৰি লৈ এতিয়া চাওকচোন, এই মাৰি হৈ গ'ল। এয়া ধুনীয়া পেষ্ট এটা বনি গ'লে। তাতে মই এইখিনি উলিয়াই ল'লোঁ, আকৌ সেই ফ্ৰাইং পেনখনতে উলিয়াই ল'লোঁ। কি ধুনীয়া পেষ্ট হ'ল দেখিছেনে? এইখিনি বৰ ধুনীয়া, কোনো গমেই নাপায় ন এইটো যে ব্ৰেড হয়। এতিয়া ফ্ৰাইং পেনখন মই আকৌ গেছত তুলি দিলোঁ। তুলি পেলাই মই এইখিনি আকৌ অকণমান ভালদৰে সিজাম, মিক্স হৈ যাব ধুনীয়াকৈ। তাতে মই এয়া আৰু সোৱাদ হ'বৰ কাৰণে কনডেঞ্চ মিল্ক দি দিছোঁ। কনডেঞ্চ মিল্কটো আপোনালোকৰ ইচ্ছামতে দিব পাৰে, যিমান দিয়ে। বেছিকৈ দিলে খাবলৈ বেছি টেষ্ট হ'ব, আৰু কনডেঞ্চ মিল্কৰ এনেও সোৱাদ বহুত নহয় জানো। এনেকৈ দি দিবচোন। তাতে আকৌ এয়া ভেনিলা এচেঞ্চ অকণমান দি দিছোঁ। ইও টেষ্ট এটা আনে, বহুত ধুনীয়া চেণ্ট এটাও ভাল হয়, নহ'লে ব্ৰেডৰটো একো চেণ্ট নায়েই। এইখিনি এতিয়া ৰেডি হৈ গ'ল। এতিয়া এটা বল ল'ব, বাতি এটা বা বল এটা ল'ব, তাতে এইখিনি গোটেইখিনি উলিয়াই দিব। তাৰপৰা এনেকৈ অকণমান টুকুৰ মাৰি দিব। তাতে এয়া কেশৰ অকণমান দি দিছোঁ মই। কেশৰ দিলে চেণ্টটো ভাল হয়, খাবলৈও ভাল হয়, দেখিবলৈও ভাল হয়। তাৰপৰা ছাইডত এয়া ড্ৰাই ফ্ৰুটছ দি সজাই দিব, যি ড্ৰাই ফ্ৰুটছ আছে সেয়াই দিব। ড্ৰাই ফ্ৰুটছ দিলে দেখিবলৈও ভাল লাগে, খাবলৈও টেষ্ট হ'ব। ড্ৰাই ফ্ৰুটছ দিলেই হ'ব, ড্ৰাই ফ্ৰুটছ দি সজাই দিব, দেখিবলৈ ভাল লাগে আৰু ন। এতিয়া মোৰ এইখিনি এতিয়া ৰেডি হৈ গ'ল। মই এতিয়া এইখিনি ফ্ৰিজত আধা ঘণ্টা 1 ঘণ্টা ভৰাই থৈ দিম। এতিয়া ডিজাৰ্টবোৰ এনেও ঠাণ্ডা হ'লে ভাল লাগে, তেতিয়া অলপমান টানো হৈ যাব আৰু খাবলৈও ভাল লাগিব। এনে ইমান সস্তীয়া বস্তু এটাৰে কি ধুনীয়া এটা ডিজাৰ্ট বনি গ'ল ন। ব্ৰেড মানুহে খাবলৈ বেয়া পায় ন, এইদৰে বনাই দিবচোন, একদম চেলেকি চেলেকি খাব আৰু সঁচাই বহুত টেষ্টি হৈছিল। ভিডিঅ'টো যদি বা মোৰ ডিজাৰ্টটো যদি ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আপোনালোকে ঘৰতো বনাই খাব, নিশ্চয় ভাল পাব বুলি মই ডাঠি ক'ব পাৰোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।